আজিৰ সময়ত ক'বলৈ পাই মানে ক'বলৈ মোৰ দুখ লাগিছে যে আজিৰ সময়ত পলিটিচিয়ান ভিতৰত সবচে ইৰেসপন্সিবল পলিটিচিয়ানটো হ'ল হাগ্ৰামা মহিলাৰী দুনিয়াৰে সবচে ইৰেসপন্সিবল পলিটিচিয়ান 2020 চনত ইলেকশন জিকিল তাৰ পৰা আজিলৈকে সরকার বনাবলৈ হিদিনা মানে কাজিয়া কৰিবলৈ এসেম্বলিত আহিল 2020ত আজিলৈকে একবাৰো ভৰি নিদিলে এজন পাব্লিক প্ৰতিনিধিয়ে এসেম্বলিত 4 বছৰ নাযায় প্ৰমোদ বলক বেয়া পাই এইটো বেলেগ কথা প্ৰমোদ বৰৰ মুখ চাবতো আহিব নালাগে নহয় আপোনাৰ পাব্লিকৰ প্ৰতি বিটিসিৰ 35 লাখ জনসাধাৰণৰ কাৰণে কথা ক'বলৈ নাই নেকি আপোনাৰ নিজৰ সমষ্টিৰ মানুহৰ কাৰণে কথা ক'বলৈ নাই নেকি তো কেনেকৈ ৰাজনীতি কৰিব এনেকা মানুহবিলাকে আড্ডা মাৰিবলৈ বহুত সময় থাকে মদ খাই ফুৰিবলৈ বহুত সময় থাকে এসেম্বলিত 1 ঘণ্টা আহিবলৈ সময় নাই কি পাব্লিক লিডাৰ দেখাব বিচাৰিছে সো এই কথাবিলাক আজি বিটিআৰৰ 35 লাখ নাগৰিকক মিছলিড কৰিবলৈ তেখেতসকলে এই কামবিলাক কৰিব নালাগে সব কথাৰ এনসাৰ আছে আমাৰ তাত 17 বছৰ সরকার চলাইছে আপোনালোকে কিন্তু আৰু ভাল সরকার চলোৱা নাই এই সময়ত হত্যা হিংসা কিমান কি কথা হৈ গৈছে বিভিন্ন যিবিলাক বড়োলেণ্ডত কোনোদিন নোহোৱা কালচাৰ বিলাকো আপোনালোকে এই 17 বছৰত আনি থৈ গৈছে